আকাশৰে নীলা আজুৰি আনিম পাহাৰৰে সেউজীয়া তেজ ৰঙা বেলিটিয়ে দি যাব ৰং ৰঙা মেদিনীৰ বুকু ভেদি উলিয়া ইটো সিটোৰ কান্ধত ধৰি নানা ৰঙে ৰঙিয়াল হৈ ধূলি ধুৱায়ো পৰাই জীৱনটো জপিয়াই আমাৰ নাই দুখ নাই ভাগৰো আমাৰ নাই হাঁহিৰে চকুলো মুচি ঠিকনা দিম নতুন প্ৰভাত 2 টকাৰ হিচাপ এতিয়াও মিলা নাই হ'ব আৰু বিপুদা 2 টকাহে ভালকৈ আৰু এবাৰ হিচাপ কৰ কেইবাৰনো হিচাপ কৰিম বিপুদা হ'ব আৰু 2 টকাটো মই ট্ৰান্সফাৰ কৰি দিম আপোনাৰ একাউণ্টত 2 টকা হওক বা 2 কোটি টকা হওক মেইন কথাটো হ'ল হিচাপ মিলা নাই আজি 2 টকা কালি 20 টকা পৰহি 2 লাখ টকা 20 টকাৰ পৰা ডাইৰেক্ট 2 লাখ টকা গৈ পালে যে 2 টকাৰ হিচাপটো ভালকৈ উলিয়া নহ'লে তোৰ চাকৰি বিপদত পৰিব আৰে আৰু মোবাইলত নহয় আছলি কেলকুলেটৰত হিচাপ কৰ কি হ'ল ঠাণ্ডাত ফেন চলাইছোঁ যে আপুনি মাথাটো গৰম কৰি দিছে যে আৰু কাৰেণ্টৰ বিল কোনে দিব বন্ধ কৰ আৰু শুন মই শুকান ৰুটি আৰু পিঁয়াজ খাব যাওঁ মই অহালৈকে গোটেই হিচাপ কৰি থবি ভাইটি শ্বেভিং কৰিব লাগিছিলে আৰু ক্লিন আপ কিমান পৰিব শ্বেভিং 50 টকা আৰু ক্লিন আপ 100 টকা কিন্তু আজি নহ'ব চব বিজি আছে বিজি চবে বহি আছে দেখোন চবেই গোটেই দিনটো কাম কৰি কৰি ভাগৰি আছে নহ'ব এতিয়া আৰে কিয়নো নহ'ব কাৰণ মোৰ মুড বেয়া ভাইটি প্লিজ ইটছ এন ইমাৰ্জেঞ্চি মই বিয়া খাব যাব লাগে যাওক তেনেহ'লে মইতো আপোনাক ৰখাই থকা নাই আৰে ভাইটি বুজি চোৱাচোন বিয়াত ধুনীয়া ধুনীয়া মহিলা আহিব মই এনেকৈ পকা দাঢ়ি লৈ গ'লে মোক কোনে চাব নট মাই প্ৰব্লেম চোৱা আচল কথাটো হ'ল মই ডিভ'ৰ্চ হৈ গ'লোঁ 6 মাহ আগত মই তেতিয়াৰ পৰা মাল খাই মহম্মদ আজিজৰ ট্ৰেজিক গান শুনি বহুত ট্ৰেজেডি ফেলিলোঁ আজি ফাইনেলি গা পা ধুই ধুনীয়াকৈ ওলাই আহিছোঁ আপুনি মানে 6 মাহ গা ধোৱাই নাই 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 মাজে মাজে ধুইছোঁ বাট আজি ফাইনেলি শ্বেম্পু টেম্পু কৰি ভালকৈ ফ্ৰেছ হৈ ওলাই আহিছোঁ আজিৰ পৰা আকৌ ফিল্ডত নামিম মানে ইয়াত নহ'ব আপুনি বেলেগত যাওক আৰে ভাইটি প্লিজ বুজি চোৱাচোন কালি ৰাতি মাল খাই মই ইমানেই টং হ'লোঁ যে আধা ঘণ্টা লেকচাৰ মাৰিছোঁ এটা খুব ক্ষীণ মানুহৰ লগত পাছতহে গম পালোঁ সেইটো ভ্ৰাম্যমান থিয়েটাৰৰ পোষ্টাৰহে আছিল আপোনাৰ ৰামায়ণ মহাভাৰতৰ কাহিনী শুনিব থকা নাই নহয় মই ইয়াত আপুনি বেলেগত যাওক আৰে তাৰ পাছত মই ঘৰৰ গেট বুলি ভাবি এটা ATM-ত সোমালোঁ ভাগ্য ভাল যে তাৰে ছিকিউৰিটিয়ে মোক টানি উলিয়ালে নহ'লে মই তাত পেচাব কৰিব লৈছিলোঁৱেই আপোনাৰ মদাহী কাহিনী নুশুনো মই আপুনি বেলেগত যাওক আৰে ओए आइंस्टाइन आइंस्टाइन क्या 1 सेकंड इधर आ क्या है करने देना शेव और क्लीन अप क्या प्रॉब्लम है हाँ श्योर दादा आहक अपनी सब करब पारिब साइको साला সৰি দাদা এতিয়া একো কাম নহ'ব চব বিজি হৈ আছে আমি কাম কৰিবলৈ নাই অহা চান্দা তুলিবলৈ আহিছোঁ চান্দা 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 চাচা চান্দা তাৰমানে আপোনালোকে পইচা দিবলৈ নহয় পইচা ল'বলৈ আহিছে CAREKT কাৰেক্ট ভক না ভক তেনেহ'লে নবহো চান্দা লওঁ আৰু যাওঁ এইটোতো আপোনাক মালিকেহে দিব পাৰিব আহি আছে শুকান ৰুটি আৰু পিঁয়াজ খাই পেলাই কি আৰে ভক না ভক চাহ খাব নেকি খাওক খাওক লাল চাহ খাব পাৰি লাল চাহ কেলে গাখীৰ চাহ খাওক আকৌ ফুল ক্ৰীম গাখীৰৰ পাৰ্লেজি বিস্কিটৰ লগত আৰে পাৰ্লেজি কেলে অ'টছ বিস্কিট খাওক দামী মানুহ দামী বিস্কিট নাই আমি ইমান দামী মানুহ নহয় বিবুদা এওঁলোকে চান্দা ল'বলৈ আহিছে হয় নেকি সেইটো লোৱা সেইটো কি চান্দা ভাইটি ল'ৰাজন ক'ত গ'ল মোক 50% কৰি এৰি থৈ গৈছে মোৰ দেৰি হৈ আছে দাদা আপুনি বহক আহি আছেহি
কি দাদা আপুনি জমাই আছে নেকি 10 টকা লোৱাতকৈ আমি আপোনাক 10 টকা দি যাম দেখোন হয় নেকি পাৰা যদি দিয়া মোৰ বহুত হেল্প হ'ব মোৰ অৱস্থা বহুত বেয়া ইমানেই বেয়া যে শুকান ৰুটি আৰু পিঁয়াজ খাবলগীয়া হৈ আছে হয় হয় গম পাইছোঁ কিন্তু 10 টকাৰে নহ'ব ইমান ডাঙৰ পাৰ্লাৰ চলাই আছে যিমান ডাঙৰ পাৰ্লাৰ সিমান ডাঙৰ ইলেক্ট্ৰিচিটি বিল ৰেণ্ট চেলাৰী যোৱা মাহৰ ধুমুহাত চাইনবোৰ্ডখন ভাঙিল তাতে গ'ল ইমান টকা দাদা অলপ দূৰৰ পৰা কথা কওকচোন আৰে শুনা তুমি মোৰ ভাইটিৰ নিচিনা এখন সৰু দোকান চলাইছোৱাচোন তাতে কিমান খৰচ হয় তুমি বুজি পাবা হেই হ'ব আৰু 500 টকা দিয়ক আমি যাওঁ 500 টকা মই তোমাক 50 টকাও দিব নোৱাৰিম আপুনি এইটো 500% মিছা কথা কৈছে মিছা কথা ৰ'বা মই দেখুৱাই আছো ভাইটি সি এতিয়ালৈকে অহা নাই যে মই বিয়া খাব যাব লাগে এইটোৱে মোৰ লাষ্ট চান্স বিয়াৰ ছিজন শেষ হ'ব আৰু নহ'লে মই অহা বছৰলৈ ৰখিব লাগিব ৰ'ব না অলপ দেৰি সি আহি আছে বহক অলপ দেৰি এইটো চোৱা মোৰ ইমানেই বেয়া অৱস্থা জাঙিয়া কিনিবলৈও টকা নাই মোৰ তাত মোৰ দুটাই ভাল জাঙিয়া এদিন সিটো ধুওঁ ইটো পিন্ধো ইটো ধুওঁ সিটো পিন্ধো যিদিনাখন দুইটাই ধোৱা থাকে সিদিনাখন মই এইটো পিন্ধিবলগীয়া হয় আৰু এইখন যিদিনাখন পিন্ধো চুচুৰি একেবাৰে তললৈ পায়গে হ'ব আৰু ইমান ডিটেইল ডেছক্ৰিপশ্যন নালাগে পিঁয়াজ পিঁয়াজ গোন্ধাইছে এইটো মোৰ জাঙিয়া অঁ নহয় এনেকুৱা জাঙিয়া এটা মোৰো আছে ভাইটি ল'ৰাটো ক'ত গ'ল প্লিজ মাতি দিয়া না মই 6 মাহৰ পিছত ঘৰৰ পৰা ওলাইছোঁ ইমান দিনে মই ঘৰত লুঙি পিন্ধি বহি আছিলোঁ মালখাই আৰু মহম্মদ আজিজৰ গান শুনি ঐ মহম্মদ আজিজৰ পুতেক যা গৈ শান্তিৰে বহি থাক নহ'লে তোক কাইলৈ কমজত বহিব নোৱাৰা কৰিম যা চালা মালিকটো কামোৰে কাষ্টমাৰো কামোৰ 100 টকা দিয়ক আমি যাওঁ ঐ এইটো লোৱা ৰিচিট কাৰ্ড লওক ৰবা প্ৰভু ঈশ্বৰ ৰক্ষা কৰা আমিও চান্দা তুলি আছো তোমালোকে আমাকো অলপ চান্দা দি থৈ যোৱা বেছি নালাগে 100 টকামান দি গ'লেই হ'ব বহুত বহুত ধন্যবাদ কি হৈ গ'ল বে সি আপোনাক মস্ত কামোৰ দিলে আৰু আপোনাৰ পৰা উল্টা চান্দা ল'লে আৰু আপোনাক তাৰ ফটা জেঙা দেখুৱালে হেই Sanda, 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 sanda.